ৰাইজ হিচাপে যদি পুৱাৰ পৰা ৰাতিলৈকে চাওঁ, সেই পুৱাৰ পৰা ৰাতিলৈকে আঁচনি দি ভৰ্তি। পুৱাত উঠি পেলাই যে আমি লাইটখন অন কৰোঁ, এইটো চৰকাৰৰ বিনামূলীয়া দিয়া। তাৰপিছত চাহটো খাওঁ, এই গেছখন চৰকাৰৰ দিয়া। তাৰপিছত যে আমি বাহিৰত যে ব্যৱস্থা কৰিব যাওঁ, CM ট্ৰিপল-এৰ যেটো আছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আসাম, এইটোৰ মাধ্যমে যে টকা পাইছে তাৰ পৰা ব্যবসা দিয়া। কোনে যদি চাকৰি কৰিছে তেনেহ'লে বিনামূলীয়া 1 টকা নিদি পেলাই যি চাকৰি পালে সেই চাকৰিটো দিয়া। যি ভাত ৰান্ধিছে চুলাটো দিয়া, অৰুণোদয় দিয়া। আমি যদি ক'ব বিচাৰোঁ ৰাতি যি ঘৰত শুই আছোঁ, এই ঘৰটো চৰকাৰৰ দিয়া, শৌচালয় চৰকাৰৰ দিয়া। আজি পুৱাৰ পৰা ৰাতিলৈকে যি আমাৰ দিনচৰ্যা আছে, দৈনিক কাৰ্যকলাপ, প্ৰত্যেকটো কাৰ্যকলাপত নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি জড়িত আছে। এর বেশি মই ক'ব নিবিচাৰোঁ, কাৰণ উন্নতি কি আমি 24 ঘণ্টাহে আমি যি বিছনাত শুই আছোঁ, শান্তিৰে শুই আছোঁ, ঘৰখনো কিন্তু মোদীৰ দিয়া। এর কাৰণে পুরা গোটেই 24 ঘণ্টাটোৰ লগতে বিজেপি, নৰেন্দ্ৰ মোদীজী আৰু হিমন্ত বিশ্ব শৰ্মাৰ আঁচনি আৰু উন্নয়ন আমাৰ লগত জড়িত হৈ আছে। আজি চাওক, ধুবুৰীত আমি বিজেপিৰ পৰা MLA MP আমি দিব পৰা নাই। আমি হিমন্ত ছাৰক আমি এটা MLA MP দিব পৰা নাই, তথাপি আমি কিমানটো ফ্লাইঅভাৰ পালোঁ। আজি আমি মেডিকেল কলেজ পাইছোঁ। আজি 2014 পিছত যি NDA চৰকাৰ আহিল, যি বিজেপি চৰকাৰ আহিল, তাৰ দলতত আমি ফুলবাৰী ব্ৰিজ পালোঁ। আজি আমি একো দিব পৰা নাই, তথাপি ইমানখিনি পাইছোঁ। আজি যদি ইয়াত যদি আমি যি কেণ্ডিডেট আমাক দিয়া হৈছে বিজেপিৰ পৰা, তাক সকলোৱে ভাল পায়। ধুবুৰীত জাতি নিৰ্বিশেষে, ধৰ্ম জাতি নিৰ্বিশেষে সকলোৱে ভাল পায়। আজি এই কেণ্ডিডেট যদি আমি ইয়াৰ পৰা জিকাই আনিমে, আৰু জিকাৰ পিছত তেনেহ'লে ভাবক আৰু কিমান দ্ৰুত গতিত উন্নতি হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।